নিশ্চয় মহাসংগ্ৰাম বেটেল ফৰ আছাম আৰু ইতিমধ্যে 10:30 পাৰ হৈ যোৱাৰ লগে লগে আমি কিছু শেহতীয়া খবৰ আপোনালোকক জনাই গৈ আছো আৰু য'ত দেখিবলৈ পোৱা গৈছে যে বহুকেইটা সমষ্টি বৰ্তমান অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু বৰ্তমান মেজিক নম্বৰ স্পৰ্শ কৰা পৰিলক্ষিত হৈছে অসীম দেখিবলৈ পোৱা গৈছে যে মেজিক নম্বৰ স্পৰ্শ কৰিছে বৰ্তমান 77খন আসনৰ অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি। এই মুহূৰ্তলৈকে বিজেপিৰ বাবে অতি আশাবতক খবৰ যে এতিয়ালৈকে বিজেপিয়ে উৎসাহজনক এটা খবৰ আহি আছে সকলো সমষ্টিৰ পৰা বিজেপি বুলিয়ে নহয় এজিপিৰ বাবে উৎসাহজনক খবৰে আহিছে কাৰণ তেওঁলোকে হতাশ হ'ব লগা পৰিস্থিতি হোৱা নাই বৰং এইটো গতিত গৈ থাকিলে তেওঁলোকে যদি এই ট্ৰেণ্ডটোত থাকে এই ট্ৰেণ্ডটোত থাকিলেতো বিজেপি মিত্ৰজোঁটে বহুত আসনে পাব লাগে কাৰণ এতিয়া যদি 75 হয়গে তে হয়তো তেওঁলোকে 85-90 হয়তো তেওঁলোকৰ সিট আহি যাব পাৰে তথাপিও কিন্তু এটা কথা ঠিক আমি গম কৈছো ইতিমধ্যে যে 30-33 ৰাউণ্ডলৈকে বিভিন্ন সমষ্টিত ভোট গণনা হ'ব গতিকে এই মুহূৰ্তলৈকে কিন্তু প্ৰকৃত ৰিজাল্ট আহিবলৈ বাকি আছে বহুত সমষ্টি খবৰ আমি বিশ্বনাথৰ খবৰ মুহূৰ্ত লাভ কৰিম তুষাৰ আপোনাৰ কাষলৈ আহিছো হয় ৰশ্মিতা পুৱা 8 বজাৰ পৰা ইয়াত বিশ্বনাথৰ যি উপায়ুক্ত কাৰ্যালয় তাত ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আমি ইতিমধ্যে সেই কথা জনাইছো আৰু এই মুহূৰ্তত বিশ্বনাথত দুটা ৰাউণ্ড সম্পূৰ্ণ হৈছে আৰু বিশ্বনাথৰ যি উপায়ুক্ত কাৰ্যালয়ৰ যি ভোট গণনা কেন্দ্ৰ তাত বিহালী আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ যি ভোট গণনা ইয়াত চলি আছে আৰু এই মুহূৰ্তত মই তথ্যসমূহ জনাব বিচাৰিছো বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই প্ৰায় 3228টা ভোটত তেওঁ অগ্ৰগতি লাভ কৰি আছে দ্বিতীয় ৰাউণ্ড অন্ত পৰাৰ পিছত আৰু বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ অঞ্জন বৰাই প্ৰায় 4550টা ভোটত তেওঁ আগবাঢ়ি আছে আৰু বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰতকৈ তেওঁ আগবাঢ়ি আছে আৰু এতিয়া তৃতীয় ৰাউণ্ডৰ যি ভোট গণনা চলি আছে এই মুহূৰ্তলৈকে তৃতীয় ৰাউণ্ডৰ যি ফলাফল সেয়া আমাৰ হাতত আহি পৰাহি নাই কিন্তু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে বিহালীৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত মই পোনে ৰঞ্জিত দত্তৰ কাষলৈ আহিছো আপুনি ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে দ্বিতীয় ৰাউণ্ডলৈকে কি ক'ব এই মুহূৰ্তত আৰু প্ৰায় 11টা ৰাউণ্ড হ'বলৈ বাকী আছে গতিকে আমি ছেকেণ্ড ৰাউণ্ডলৈকে 3200কৈ আমি অধিক ভোটত মাৰ্জিনত আমি জিকি আছোঁ আৰু মই ভাবোঁ আৰু বাকীকেইটা ৰাউণ্ডত আমাৰ খুব ভাল হ'ব তুষাৰ আমি তেখেতৰ পৰা জানিব বিচাৰিছো প্ৰথম দুটা ৰাউণ্ডত যিটো অগ্ৰগতি লাভ কৰিছে এটা ৰাউণ্ডত কিমান ভোট থাকে আমি যদি তেওঁৰ পৰা জানিব পাৰিম প্ৰথম যিহেতু দুটা ৰাউণ্ডত আপুনি অগ্ৰগতি লাভ কৰিছে এটা ৰাউণ্ডত কিমান ভোট আছিলে কিমান আছিলে সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিছে ষ্টুডিঅ'ৰ পৰা মোৰ হাতত ডিটেইলছটো নাই দুটা ৰাউণ্ডত মিলাই আমি 3200কৈ অধিক ভোটত আমি মাৰ্জিনত আমি লাভ কৰিছোঁ গোটেই ডিটেইলছটো মোৰ হাতত নাই মই যিটো ভিতৰত যোৱা নাই বা আমাৰ যিটো ইয়াৰ আমাৰ আপডেট পাইছোঁ এই আপডেটৰ ওপৰত মই কৈ আছোঁ কিমান ভোটত জিকিম বুলি ভাবিছে আপুনি কিমান ভোট মানে আমাৰ সংখ্যাটো আমি লক্ষ্য স্থিৰ কৰিছোঁ 70,000 আমি পাব লাগে মই ভাবোঁ যে আমি 70,000 পাম আমি দ্বিতীয় পজিশ্যনত কোন থাকিব CPM প্ৰাৰ্থীগৰাকী নে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰা CPM থাকিব পাৰে নিৰ্দলীয় থাকিব পাৰে গতিকে এতিয়া দুজন প্ৰাৰ্থী আছে দ্বিতীয় পজিশ্যন মানে তেওঁলোকৰ খুব মাৰ্জিনটো খুব মানে বহুত হেৰি হ'ব তেওঁলোকে 15,000 ভোটত তেওঁলোক হয়তো ছেকেণ্ড পজিশ্যন তেওঁলোক থাকিব পাৰে সমগ্ৰ ৰাজ্যত কি হ'ব চৰকাৰ কাৰ হ'ব কি অনুভৱ কৰিছে এই মুহূৰ্তত ইতিমধ্যে আপোনালোকে টিভিত দেখিছে প্ৰায় 74কৈ আমি অগ্ৰগতি লাভ কৰিছোঁ মই ভাবোঁ যে এইটোৰ পৰা আমি 80 ঘৰলৈকে আমি চুম 80টা চিট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ'ব এইটো 100% নিশ্চিত চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ বিশ্বনাথত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ কিন্তু লিডত আছে প্ৰায় 4,500 ভোটত বিশ্বনাথৰ যি দুটা ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড যিটো আমি চাইছোঁ তাত এইটো গোটেইখিনি তাত আপোনাৰ মাইনৰিটি এৰিয়াৰ মানে বেলেগ গতিকে মাইনৰিটি এৰিয়াত কংগ্ৰেছ স্বাভাৱিকভাৱে তেওঁলোকে লিডত থাকিব এতিয়া আমাৰ যিবিলাক অঞ্চল বাগান অঞ্চল বা আমাৰ যিবিলাক আমাৰ গাঁও অঞ্চল এই গাঁও অঞ্চলৰ ভোটৰ বেলেট বাকচ যেতিয়া খুলিব তে মই ভাবোঁ বিশ্বনাথতো আমি 10,000কৈ অধিক ভোটত আমাৰ এই সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া বিজয়ী হ'ব দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন আয়োগে কিন্তু যি বিজয় উৎসৱ পতাৰ কাৰণে বাধা আৰোপ কৰিছে তো আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ কি কৰিম বুলি ভাবিছে কেনেকুৱা ধৰণৰ ৱেলকাম জনাইছোঁ আৰু আমি দলৰ আমাৰ কাৰ্যকৰ্তাসকলক আমি নিৰ্দেশ দিছোঁ যে কোনো ধৰণৰ বিজয় উৎসৱ নহ'ব আৰু আপোনালোকে নিশ্চয় দেখা পাইছে বাহিৰতো তেনেকুৱা কোনো ধৰণৰ খুব এটা ভিৰ হোৱা নাই গতিকে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ৰাইজে নিজে ঘৰতে টিভি চাই আছে টিভিত গোটেইখিনি কথা আহি আছে আৰু আজিকালি ফেচবুক ছ'চিয়েল মিডিয়াতো চবখিনি পাই থাকে গতিকে মই ভাবোঁ যে কোনো ধৰণৰ বিজয় উৎসৱ আমি নাপাতোঁ আৰু কোনো ধৰণৰ মিছিল আমি নকৰোঁ এই মুহূৰ্তলৈকে কিন্তু বিজেপি কৰ্মীসকলক আমি দেখিবলৈ পাইছোঁ উৎফুল্লিত হৈ আছে বিহালী বিজেপি কৰ্মীসকল উৎফুল্লিত থাকিবই নিশ্চয় স্বাভাৱিক যে বিজেপি প্ৰাৰ্থীসকল উৎফুল্লিত হৈ থাকিব আৰু
জিকিম যেতিয়া মানুহ আমাৰ বিজেপি কৰ্মীসকল নিশ্চয় তাত স্বাভাৱিকভাৱে উৎফুল্লিত হৈ থাকে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে বিহালীৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত। আৰু আমি ইতিমধ্যে জনাইছোঁ ইয়াত 2টা ৰাউণ্ড সম্পূৰ্ণ হৈছে বিশ্বনাথত, আৰু তৃতীয় ৰাউণ্ডৰ যি ভোট গণনা সেই ভোট গণনা চলি আছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে ৰশ্মিতা আমি সেই তৃতীয় ৰাউণ্ডৰ ফলাফল দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম। ধন্যবাদ জনাইছোঁ তুষাৰ আপোনালৈ। আৰু বিশ্বনাথৰ খবৰ তুষাৰে জনাইছে, লগতে বিহালী সমষ্টিৰ সমতলভাৱে বিশ্বনাথৰ এই খবৰ আমি আপোনালোকক জনাই গৈছোঁ। আৰু অসীমে দেখিবলৈ পোৱা গৈছে যে এতিয়া সকলোৱে ক'ভিড প্ৰট'কল কিন্তু মানি চলিছে, সেয়া এটা ভাল লক্ষণ। আৰু ক'ভিড প্ৰট'কল মানিয়ে এতিয়া হেঙেৰামাৰীৰ কাৰ্যালয়তো সেয়া দেখিবলৈ পোৱা গৈছে, সকলোৱে মানি চলিছে। আমি লখিমপুৰৰ খবৰ এই মুহূৰ্তত জনাওঁ লওঁ। লখিমপুৰত যিহেতু সঞ্জীৱ লাহনে পুৱাৰ ভাগত দেখুৱাইছিলে যে বেলটৰ সেয়া ভোট গণনা হৈ আছিলে লখিমপুৰৰ পৰা, গতিকে EVMৰ ভোট গণনাত কিছু পলম হৈছিলে। গতিকে এই মুহূৰ্তৰ খবৰ কি লাভ কৰিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সঞ্জীৱ। হয় ৰশ্মিতা, এই মুহূৰ্তত ক'ব লাগিব যে প্ৰথমে দিওঁ আমি ঢকুৱাখানাৰ খবৰ। ঢকুৱাখানাত ইতিমধ্যে 3 নম্বৰ ৰাউণ্ড সম্পূৰ্ণ হৈছে, আৰু 3 নম্বৰ ৰাউণ্ডৰ অন্তত ঢকুৱাখানাত প্ৰায় 3000 ভোটত লিড লৈ আছে বিজেপিৰ নৱকুমাৰ দলে। বিজেপি নৱকুমাৰ দলে লিড লৈ আছে ঢকুৱাখানা সমষ্টিত। আৰু তাৰ পিছতে আহিলোঁ আমি লখিমপুৰ সমষ্টি, লখিমপুৰ সদৰ সমষ্টি। লখিমপুৰ সদৰ সমষ্টিত প্ৰায় 2000 ভোটত লিড লৈ আছে বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা। আৰু নাওবৈচা সমষ্টিত ৰশ্মিতা এটা কথা ক'ব লাগিব, অঘটন হৈছে বুলি ক'ব লাগিব, যিহেতু নাওবৈচা সমষ্টিত কোনেও পূৰ্বতে অনুমান কৰিব নোৱাৰা এটা ফলাফল আমি এই মুহূৰ্তত দিব বিচাৰিছোঁ। ফলাফল নহয়, সঁচা অৰ্থত ক'বলৈ গ'লে ভোটৰ যি বৰ্তমান ষ্টেটাছ সেইটো আমি দিব বিচাৰিছোঁ যে ৰাও গজেন্দ্ৰ সিং, যিজনে নেকি বিজেপিৰ টিকেট নাপাই নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছিলে, ৰাও গজেন্দ্ৰ সিং বৰ্তমান লিডিঙত আছে, নাওবৈচা সমষ্টিত লিডত আছে, আৰু বেছি ভোটৰ ব্যৱধানত নহয়, প্ৰায় 1000 ভোটৰ ব্যৱধানত আছে। আৰু তাৰ পিছত আমি বিহপুৰীয়া সমষ্টিৰ খবৰ দিবলৈ ওলাইছোঁ। বিহপুৰীয়া সমষ্টিত পূৰ্বতে যি এক্সিট পোলে কৈ আছিলে সেয়াই যেন সঁচা হ'বলৈ গৈ আছে, যিহেতু ডক্টৰ অমিয় কুমাৰ ভূঞা অগ্ৰগতি লাভ কৰি আছে বিহপুৰীয়া সমষ্টিত, কিন্তু ব্যৱধানৰ ভোটৰ সংখ্যা কম, খুব কম ভোটত অমিয় কুমাৰ ভূঞা লিড লৈ আছে বিহপুৰীয়া সমষ্টিত। আৰু এটা কথা ক'ব লাগিব ৰশ্মিতা, নাওবৈচা সমষ্টিৰ কথা পুনৰ আলোচনা কৰিব বিচাৰিছোঁ, যিহেতু নাওবৈচা সমষ্টিত পূৰ্বে সকলোৱে আশা কৰিছিলে বা পূৰ্বে সকলোৱে অনুমান কৰিছিলে যে যি ছাত্ৰ নেতা আজিজুৰ ৰহমানে হয়তো নাওবৈচা সমষ্টিত বিপুল ভোটত জয়লাভ কৰিব, কিন্তু তাৰ বিপৰীত দৃশ্য এই মুহূৰ্তলৈকে এটা ৰাউণ্ড শেষ হোৱালৈকে তাৰ বিপৰীত দৃশ্য পৰিলক্ষিত হৈছে, যিহেতু তাত ৰাও গজেন্দ্ৰ সিঙে লিড লোৱা পৰিলক্ষিত হৈছে। আৰু দ্বিতীয় স্থানত আছে অগপৰ প্ৰাৰ্থী জয়ন্ত খান দ্বিতীয় স্থানত আছে, আৰু তৃতীয় স্থানত আছে ভৰত চন্দ্ৰ নৰহ। প্ৰথম কিন্তু বেলট ভোটত ভৰত চন্দ্ৰ নৰহে সামান্য ভোটত লিড লোৱা পৰিলক্ষিত হৈছিলে। আৰু তাৰপিছতে আৰু এটা কথা আমি ক'ব লাগিব যে ইয়াৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে ঢকুৱাখানা সমষ্টিটোৰ কথা। ঢকুৱাখানা সমষ্টিটো নৱদলীয় কাৰণে প্ৰত্যাহ্বান হৈ পৰিছিলে এইবাৰ, যিহেতু দলৰ ভিতৰুৱা যথেষ্টখিনি কথা আছে। ইয়াৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ সেই বিষয়টো, যেনেকুৱাকৈ আশা কৰা হৈছিলে যে পদ্মলোচন দলে যি প্ৰত্যাহ্বান জনাব পাৰিব নৱকুমাৰ দলে, সেয়া কিন্তু পৰিলক্ষিত হোৱা নাই। বৰ্তমানলৈকে তৃতীয় ৰাউণ্ড সম্পূৰ্ণ হৈছে তাত, আৰু প্ৰায় 3000 ভোটত নৱকুমাৰ দলে লিড লৈ আছে। এইটো নৱকুমাৰ দলৰ কাৰণে শুভ লক্ষণ বুলি ক'ব লাগিব। আৰু এতিয়ালৈকে ঢকুৱাখানা সমষ্টিত 3টা ৰাউণ্ড সম্পূৰ্ণ হৈছে, আৰু লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়া সমষ্টিত এটাকৈ ৰাউণ্ড সম্পূৰ্ণ হৈছে। বেলট পেপাৰ পোষ্টেল বেলট ইতিমধ্যে গণনা শেষ হৈ গৈছে, আৰু খুব কম সময়ৰ ভিতৰতে হয়তো এতিয়া ভোট গণনাৰ প্ৰক্ৰিয়া খৰতকীয়াকৈ চলি আছে। ইয়াৰ পিছত আমি যি আহে আপডেট তাৎক্ষণিকভাৱে আমাৰ দৰ্শকসকলক দিবলৈ যত্ন কৰিম। ৰশ্মিতা, নিশ্চয়কৈ তাৎক্ষণিক খবৰ আমি লৈ যাম আপোনাৰ পৰা। আৰু লখিমপুৰৰ খবৰ এয়া জনালে সঞ্জীৱ লাহনে, আৰু য'ত ইতিমধ্যে তৃতীয় ৰাউণ্ডৰ ভোট গণনা অব্যাহত থকাৰ কথা তেওঁ জনাইছে। আৰু অসীম, যিহেতু লখিমপুৰৰ খবৰ আমাৰ খবৰখিনি আহি আছে, কিন্তু আমি দেখা পাইছোঁ এতিয়ালৈকে যিটো ৰিজাল্টৰ ট্ৰেণ্ড আহিছে, আমি দেখা গৈছে খুব এটা ৰাজনৈতিক অঘটন ঘটা নাই এতিয়ালৈকে, মানে ঘটিবলৈ যোৱা দেখা নাই। কাৰণ যিসকল ৰথী মহাৰথী তেওঁলোকে কিন্তু লিডিঙতেই আছে, তেওঁলোকে বহুত ভোটৰ ব্যৱধান আগবাঢ়ি আছে, যেনেকৈ বোকাখাটত অতুল বৰা, তেনেকৈ চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী, নৱকুমাৰ দলে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বহুত ভোটত আগবাঢ়ি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিছপুৰ অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, গতিকে যিসকল আগতে জেনেৰেলি ৰাজনীতিত অঘটন ঘটে, ডাঙৰ ডাঙৰ লিডাৰ কিছুমান হাৰি যায়, নতুন প্ৰাৰ্থী কিছুমান জিকি আহে, কিন্তু এতিয়া হয়তো ক'ৰবাত অঘটন হ'ব, কাৰণ এতিয়াও 2-3টা ৰাউণ্ড সম্পূৰ্ণ হৈছে, কিন্তু দেখা গৈছে এই মুহূৰ্তলৈকে কিন্তু খুব এটা অঘটন হোৱাৰ সম্ভাৱনা আমি দেখা নাই। আৰু একেবাৰে ৰিজাল্টৰ ক্ষেত্ৰতো ট্ৰেণ্ডিঙৰ ক্ষেত্ৰতো খুব এটা হেৰি হোৱা নাই, কাৰণ বিজেপি আগবাঢ়ি আছে, কংগ্ৰেছে আগতে যিমান চিট পাইছিল তেনেকুৱা এটা চিটতে যেন আসনতে যেন ৰৈ যাবগৈ পাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু বহুতে আশা কৰা মতে যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ কিছু এডভান্টেজ পজিশ্যন আছে, তেনেকুৱা খবৰো আহিছে। গতিকে সেইফালৰ পৰা অসমৰ অগ্ৰগতি লাভ কৰিছে, সেইটো এটা অগ্ৰগতি লাভ কৰি আছে। কিন্তু এটা মই আপোনাক সুধিম, দুইজনকে সুধিম যে হাগ্ৰামা মহিলী BPF-ৰ কিন্তু খুব সুবিধাজনক স্থিতিত নাই, তাৰ বিপৰীতে
কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰমোদ বড়ো খুব এক্টিভ নাছিল কিন্তু তাতকৈ হাগ্ৰামা মহিলাই কংগ্ৰেছৰ লগত আহি বেছি এক্টিভ হৈছিল তথাপিও কিন্তু প্ৰমোদ বড়ো অলপ বেছি প্ৰাসংগিক হৈ পৰিছে নেকি এইবাৰ নিৰ্বাচনতো হয় এইখিনিতে লক্ষণীয় কথাটো হ'ল যে বড়ো ৰাজনীতিত দুটা ফেকশন আছে আপোনালোকে সংবাদ মাধ্যমৰ লোক হিচাপে নিশ্চিতভাৱে জানিব এই কথাটো এটা হ'ল কোকৰাঝাৰ বেল্টৰ এটা আৰু আনটো হ'ল ওদালগুৰি বেল্টৰ যিটো তেওঁলোকৰ ভিতৰত এটা ইনাৰ কনফ্লিক্ট এটা আছে আৰু তাত কোকৰাঝাৰৰ যিটো বেল্ট সেই কোকৰাঝাৰৰ বেল্টত হাগ্ৰামা মহিলাৰীৰ প্ৰাধান্য বেছি আৰু বাকী বেল্টত যিটো কথা মই কৈছোঁ সেইটো প্ৰমোদ বড়োৰ প্ৰাধান্য বেছি আৰু বৰ্তমান যিটো দেখা গৈছে বৰ্তমান আমাৰ কোকৰাঝাৰ বেল্টৰ ফলাফল আহি আছে আৰু সেইখিনিত আমি লক্ষণীয়ভাৱে দেখা পাইছোঁ যে এই যোৱা বিটিআৰৰ ইলেকশ্যনৰ সময়ত যিটো ঘটনা হৈছিলে যে হঠাৎ প্ৰমোদ বড়োৰ উত্থান ঘটিল আৰু হাগ্ৰামা মহিলাৰ অৱস্থাটো নাইকিয়া হৈ গ'ল একেবাৰে শোচনীয় অৱস্থাৰ পৰা কোনোমতে তেওঁ উদ্ধাৰ পালে যদিও হাগ্ৰামা মহিলাৰ যি একক আধিপত্য সেই আধিপত্য কোকৰাঝাৰ বেল্টত নাইকিয়া হৈ গৈছিলে আৰু তাৰেই প্ৰতিফলন এইবাৰ দেখা গৈছে আৰু এইটো হ'ব পাৰে নেকি প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিছ পৰি আছে প্ৰমীলা ৰাণী ব্ৰহ্ম এইবাৰ হাৰিব বুলি আগৰ পৰাই এক্সিট পোলতো কৈছে বা বিভিন্ন ধৰণৰ কথা বাৰ্তাটো এই কথা ওলাই গৈছে আৰু এইটো কথা এইবাৰ প্ৰমাণিত হৈছে যে যিটো কথা আমাৰ বিজেপিৰ স্থানীয় নেতাসকলে কৈ আছিল যে বিজেপিৰ অক্সিজেন লৈ পেলাইহে প্ৰমোদ বড়ো জীয়াই আছিলে সেইটো কথাকে যেন এইবাৰ প্ৰমাণিত হ'বলৈ গৈ আছে আৰু শেহতীয়াভাৱে বিটিআৰৰ যিটো ইলেকশ্যন হৈ গ'ল সেই ইলেকশ্যনত কোকৰাঝাৰ অঞ্চলৰ ৰাইজে ব্যাপকভাৱে দুৰ্নীতিৰ প্ৰশ্নটো তেওঁলোকে সন্মুখত লৈ পেলাই ভোটটো প্ৰদান কৰিছিলে আৰু প্ৰমোদ বড়োৰ তুলনাত প্ৰমোদ বড়ো যিহেতু একেবাৰে নতুন আৰু হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে তেওঁ ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি যিটো কাকতে পত্ৰই বা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল মানুহৰ মুখে মুখে প্ৰচাৰ হৈছিল আমি শেহতীয়াভাৱে কোকৰাঝাৰ অঞ্চলত ভ্ৰমণ কৰি পেলাই যিটো গম পালোঁ যে কোকৰাঝাৰ অঞ্চলৰ ৰাইজে নতুন নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰিছে আৰু সেই ধৰণৰে আমি দেখা পাইছোঁ যে এইবাৰ বিধানসভাৰ ইলেকশ্যনতো তাৰ প্ৰতিফলন ঘটিছে আৰু সেই ধৰণে কোকৰাঝাৰৰ কেইটামান সমষ্টিত বাহিৰে বাকী সমষ্টি কেইটাত আমি দেখা পাইছোঁ যে ইউপিপিএলৰ প্ৰাধান্য ক্ৰমাৎ বাঢ়ি গৈছে আৰু আমি নিশ্চিত যে শেষ মুহূৰ্তত 6টাৰ পৰা 7টালৈকে ইউপিপিএল দলে আচলতে মই আহিব খুজিছোঁ যে যিহেতু এতিয়া হাগ্ৰামা এইবাৰ বহুত এক্টিভ হৈছিলে এইবাৰ এছেম্বলি নিৰ্বাচনত তেওঁ এনেকুৱা এটা পৰ্যায়লৈ গৈছিল যে তেওঁ কিং মেকাৰ হ'ব আৰু তেওঁ 10ৰ পৰা 12খন আসন ল'ব লৈ চৰকাৰ গঠন কৰিব কিন্তু দেখা গৈছে যে বড়োলেণ্ডত হাগ্ৰামা মহিলাৰীৰ প্ৰাসংগিকতা কমি আহিছে নেকি তেনেদৰে প্ৰমীলা ৰাণী ব্ৰহ্ম তাত গুৰুত্বপূৰ্ণ লিডাৰ তেওঁ একেৰাহে আজি প্ৰায় 20 বছৰ তেওঁ মন্ত্ৰী হৈ আছে গতিকে প্ৰমীলা ৰাণী ব্ৰহ্ম এটা খবৰ আহিছে তেওঁ পিছ পৰি আছে তেনেকৈ অলপ আগলৈকে খবৰ পাইছোঁ এতিয়ালৈকে আমি সেইটো আপডেট পোৱা নাই যে চন্দন বৰ্মও পিছ পৰি আছে বুলি আমি অলপ আগতে খবৰ পাইছিলোঁ গতিকে এই নিৰ্বাচনটোৱে বিপিএফ বা হাগ্ৰামা মহিলাৰ যিখিনি পুৰণা সতীৰ্থ প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দন বৰ্ম তেনেদৰে ৰিহন দৈমাৰী এই গ্ৰুপটোৰ এই পুৰণা যিসকলে বড়ো জাতিটোক নেতৃত্ব দিছিল বড়োলেণ্ড ধাৰণাটো আনি তেওঁলোকে এটা চৰকাৰ কৰিছিল কৰি দিছপুৰতো তেওঁলোকে এটা প্ৰভাৱ বিস্তাৰ কৰিছিল এই গ্ৰুপটো যিসকল নেতাই সেই নেতাসকলৰ ৰাজত্ব শেষ হ'ব আৰু প্ৰমোদ বড়োৰ নেতৃত্বত এটা নতুন গ্ৰুপ ওলাই আহি আকৌ শাসনৰ বাগজৈলৈ আহিব নেকি এনেকুৱা এটা ধাৰণা হৈছে নেকি তাৰমানে হাগ্ৰামা ৰাজ একেবাৰে সম্পূৰ্ণ শেষ হৈ যোৱা বুলি ওলাইছে নেকি সমীকৰণটো এনেকুৱা যে যেতিয়া বড়োলেণ্ড হ'ল আৰু তাৰ লগে লগে যেতিয়া হাগ্ৰামাৰ চৰকাৰ হ'ল তেতিয়া বড়োলেণ্ডৰ ৰাইজ আশাবাদী আছিল যে তেখেতসকলে যেন বহুত কিবা পাই যাব বিশেষকৈ উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে বহুত কিবা পাব বুলি প্ৰথমতে আশা কৰিছিল আৰু প্ৰথম 5-10 বছৰ এই উন্নয়ন একেবাৰে নোহোৱাও নহয় অৰ্থাৎ যদিও ৰাইজে তাৰ ফল অলপকৈ পাইছিল কিন্তু যিখিনি পাইছিল সেইখিনিতে তুলনামূলকভাৱে যথেষ্ট বুলি ৰাইজে বিশ্বাস কৰিছিল কিন্তু তাৰ পাছতে বিশেষকৈ হাগ্ৰামাৰ তৃতীয়টো কাৰ্যকালত দুৰ্নীতি এটা প্ৰধান বিষয় হৈ পৰিল কিন্তু এই দুৰ্নীতিৰ বিষয়টো ৰাইজৰ মাজলৈকে যোৱা নাছিল কাৰণ হাগ্ৰামা মহাশয়ে প্ৰতিটো ক্ষেত্ৰতে যেকেইটা শাসকীয় দলৰ এটা লগত আছিল গতিকে তেখেতসকলৰ সুবিধাবাদী চৰিত্ৰটোই তেখেতৰ দুৰ্নীতি কৰিছিল কিন্তু যেতিয়াই বিটিআৰত নতুন চুক্তি হ'ল আৰু প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল
যেতিয়া নতুনকৈ আগবাঢ়িল তেতিয়া ৰাইজে দুটা কথা ক'ব পালে যে যিহেতু তেওঁ হাগ্ৰামাৰ সেই দলটো শাসকীয় পক্ষৰ লগত নাথাকিল গতিকে দুৰ্নীতিৰ কথাবোৰ বেছি জকজমকীয়াকৈ ওলাই পৰিল আৰু সামগ্ৰিকভাৱে বিজেপিয়ে সমগ্ৰ অসমত যিটো উন্নয়ন বা হিতাধিকাৰীৰ চলালে সেইটোৰ লগত তুলনা কৰিবলৈ যাওঁতে বড়োলেণ্ডৰ ৰাইজে দেখা পালে যে আমি যেন দেখোন ক'ৰবাত পিছ পৰি আছো আমাক যেন এটা আশাবাদৰ জন্ম হ'ল যে হাগ্ৰামাতকৈও আমাক আৰু বেছি কিবা দিব পৰা নেতাও আমাৰ মাজত আছে মই এটা কথা কওঁ শেহতীয়াকৈ কোকৰাঝাৰ অঞ্চলত ভ্ৰমণ কৰা কোকৰাঝাৰ বঙাইগাঁও এই অঞ্চলটোত ভ্ৰমণ কৰাৰ পিছত আমাৰ এটা ধাৰণা আছিল যে কোকৰাঝাৰৰ যিখিনি সাধাৰণ ভোটাৰ যিখিনি সহজ সৰল গঞা ভোটাৰ তেওঁলোকৰ মাজত এটা ধাৰণা হ'ল বদ্ধমূল ধাৰণা হ'ল যে বাকী ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিটো অঞ্চলৰ হিতাধিকাৰী তেওঁলোকৰ তুলনাত উন্নতি তেওঁলোকৰ তুলনাত আমি বহুত পিছ পৰি গ'লো আৰু দিছপুৰত যিহেতু বিজেপি চৰকাৰে আকৌ আহিব আমাৰ ইয়াত যদি বেলেগ এখন চৰকাৰৰ বেলেগ মানুহক যদি আমি ভোট দিওঁ তেতিয়াহ'লে আমি আগৰ দৰে সুবিধাখিনি নাপাম বা বাকী মানুহখিনিয়ে অসমৰ বাকী অঞ্চলৰ বাকী জিলাবিলাকৰ মানুহবিলাকে যিবিলাক হিতাধিকাৰী সুবিধা পাব সেই সুবিধাৰ পৰা আমি বঞ্চিত হ'ম আৰু এইটো ভয়তে তেওঁলোকে এইবাৰ হাগ্ৰামা মহিলাৰীক এৰি পেলাই নিয়মে মই কৈ লৈছোঁ আপুনি তাৰপিছত ক'ব এইটো নিয়মে যে দেখা গৈছে যে 15 বছৰ পিছত এটা পৰিৱৰ্তন বিচাৰে সেই হাগ্ৰামা মহিলাই অসমত বড়োলেণ্ডৰ কাৰণে তেওঁ ভগৱান আছিল কিন্তু 15 বছৰ পিছত তেওঁ সেই আকৌ এজন নতুন অৱতাৰ মানুহে বিচাৰে তেনেকে পৰিৱৰ্তন বিচাৰে ইয়াতো এতিয়া আমাৰ অসমতো 15 বছৰ তৰুণ গগৈ হেৰি আছে মানে প্ৰধান হোতা আছিল তাৰপিছত লাহে লাহে তেওঁলোকৰ মানুহৰ মাজৰ মানুহেই তৰুণ গগৈক পৰিৱৰ্তন বিচৰা হ'ল যে বেলেগ আহক গতিকে এইটো এটা অৱধাৰিত প্ৰক্ৰিয়া আজি হয়তো প্ৰমোদ গগৈ নতুন অৱতাৰ আৰু 10-15 বছৰ পিছতো আকৌ নতুন অৱতাৰ ওলাব তেওঁ এলাগি হ'ব এনেকুৱা এটা নিৰ্বাচনী প্ৰেক্ষাপট আহে এতিয়া আমি সৰু দুটা খবৰ দি লওঁ যে নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা আগবাঢ়ি আছে খবৰ আহিছে তেনেকে বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা অলপ ভোটত 20টামান ভোটত আগবাঢ়ি আছে দিগন্ত বৰ্মন কংগ্ৰেছৰ দিগন্ত বৰ্মনতকৈ গতিকে নলবাৰীৰ পৰা বিজেপিৰ কাৰণে ভাল খবৰেই আহিছে কাৰণ জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিটো এবাৰ তেওঁ টিকট পাইছে নলবাৰীত তেওঁৰ জিকি অহাটো তেওঁ বহুত চেষ্টা কৰিছে বহুত প্ৰচাৰ চলাইছে গতিকে তেওঁ এই মুহূৰ্তলৈকে তেওঁৰ বাবে সুখৰ খবৰেই আহিছে কিন্তু চামগুৰিত একেটা পজিশ্যনতে আছে চামগুৰিত কিন্তু এতিয়াও ৰকিবুল হুছেইনে অগ্ৰগতি ল'ব পৰা নাই তাত অনিল শইকীয়া নতুন কেণ্ডিডেট তেওঁ আগবাঢ়ি আছে গতিকে পিছলে কি হয় নাজানো কিন্তু এই মুহূৰ্তলৈকে কিন্তু সামগ্ৰীত কংগ্ৰেছৰ ভাল খবৰ নাই কংগ্ৰেছৰ কাৰণে আৰু এটা ভাল খবৰ যে কমলপুৰ সমষ্টিত কিশোৰ কুমাৰ ভট্টাচাৰ্য আগবাঢ়ি আছে বৰখলা সমষ্টিত যিটো তেখেতৰ বৰ্তমানৰ বিধায়ক গণেশ কুমাৰ লিম্বু তাৰ বিপৰীতে কিন্তু আৰ পি শৰ্মা আগবাঢ়ি আছে কংগ্ৰেছৰ কাৰণে এই দুটা ভাল খবৰ নিশ্চয় যদি বৰাকৰ খবৰ আমি এই মুহূৰ্তত অভিজিত দেৱ যদি আমাৰ সৈতে আছে আৰু এতিয়া এটা দেখা গৈছে যে অলপ আগলৈকে আমি দেখিছিলো যে অলপ আগলৈকে কংগ্ৰেছ মহাজোঁটে অকণমান ভাল ফলাফল অকণমান মাৰ্জিনটো কমাই আনিছিল এতিয়া কিন্তু আকৌ 50-50 হৈ গ'ল তাৰমানে 80 ইফালে 40 গতিকে 40খন আসনত পিছ পৰি আছে বিজেপিতকৈ কংগ্ৰেছ মহাজোঁট স্বাভাৱিকতে কিন্তু এইটো কংগ্ৰেছৰ এক শুভ লক্ষণ নহয় আৰু তেওঁলোকৰ কাৰণে আজি খুব ভাল কথা যে তেওঁলোকে এইবিলাক প্ৰশ্ন উত্তৰ দিবলৈ আজি তেওঁলোকে অতি কৌশলে আঁতৰি থাকিলে সেইটো কিন্তু তেওঁলোকে আজি এটা নতুন এটা পলিটিক্স কৰিলে কি পলিটিক্স কৰিলে সেইটো আমি নাজানো পলায়নবাদী কি হৈছে নাজানো আজি ৰাজীৱ ভৱনত কিন্তু তেওঁলোকৰ মানুহ বহি আছে ৰাজীৱ ভৱনটোতো আজি তলা মাৰি থৈ গুচি যোৱা নাই কিন্তু আজিৰ দিনটোত কিন্তু তেওঁলোকে এই ধৰণৰ অন্তত আমাৰ মুখামুখি নহয় আজি ভোটদাতা ৰাইজৰ মুখামুখি হ'ব পাৰিব লাগিছিল ভোটদাতা ৰাইজক দুআষাৰ ক'ব পাৰিব লাগিছিল কিন্তু সেইটো কিয় নকৰিলে সেইটো আমি পিছৰ পৰে আমি হয়তো তেওঁলোকৰ লগ পাম বা তেওঁলোকে নিশ্চয় ক'ব কিন্তু এই মুহূৰ্তত কিন্তু আমাৰ জানিবলৈ মন গৈছিল যে কংগ্ৰেছৰ এনেকুৱা এটা পৰিৱেশ কিয় হ'ব লগা হৈছে এই ক্ষেত্ৰত কিন্তু আজি আমি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱক মিছ কৰিছো কাৰণ তেখেত কিন্তু মিডিয়াৰ ইমান মানে আছিল মানে মিডিয়া প্ৰ আছিল যে আজি কিন্তু তেখেতে কংগ্ৰেছৰ এই নিয়ম মানিলেহেঁতেন নে নাই মোৰ কিন্তু সন্দেহ আছে আৰু আজি সঁচা ক'ব গৈছে যে যোৱা 4টা নিৰ্বাচনত বিশেষকৈ ইলেকশ্যনৰ এই ভোট গণনাৰ দিনত তৰুণ গগৈদেৱে যি ধৰণৰ মিডিয়াৰ মুখামুখি হৈ উত্তৰ দিয়ে বা কথাবোৰ কয় তাৰ তুলনাত যেন আজি যিহেতু কংগ্ৰেছে মিডিয়াৰ কাষত নাহিম বুলি যিটো সিদ্ধান্ত লোৱা বুলি আমি গম পাইছো তাতে কিন্তু মই তৰুণ গগৈদেৱক সঁচাই মিছ কৰিছো এই কথাটো আমি মানিলোহেঁতেন কোভিড প্ৰটকল ঠিক আছে তেওঁলোকে যদি খুব ভালদৰে মানিলেহেঁতেন তে আমাৰ অসমৰ মানুহ ইনস্পায়াৰ হ'লেহেঁতেন যে এটা ৰাজনৈতিক দলে এনেকৈ মানিছে কিন্তু সেইটো নকৰি তেওঁলোকে তেওঁলোকৰ বিধায়কক ৰিজৰ্টত ৰাখিছে তাত সুইমিং কৰাৰ ভিজুৱেল আহিছে মহাজোঁটৰ বৈঠক হোটেলত বৈঠক বহিছে আৰু
কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং নমনাকৈ জিতেন্দ্ৰ সিং, ৰিপুণ বৰা বা বিভিন্নজনে বাইট দিছে। তাৰ পাছত তেওঁলোকৰ কালি ৰাতিৰে পৰা তেওঁলোকৰ ক'ভিড প্ৰট'কল ইমান প্ৰযোজ্য হৈ গ'ল যে তেওঁলোকে পেনেলিষ্টৰ নাম দিয়াৰ পিছতো তেওঁলোকে বাতিল কৰিছে। গতিকে এইটো কি ৰহস্য হ'ল যে তেওঁলোকে ৰাতিৰ ভিতৰত কিবা খবৰ পালে যে আমাৰ পজিশ্যন ভাল নহ'ব, গতিকে আমি তাৰ উত্তৰ দিয়াতকৈ আমি মনে মনে থকাই ভাল, ক'ভিড প্ৰট'কল মেইনটেইন কৰি আমি মনে মনে থকাই ভাল। কিন্তু সেই আদৰ্শ যদি আগতে দেখুৱালেহেঁতেন নিশ্চয় অসমৰ মানুহ বা দেশবাসীয়ে কংগ্ৰেছক ধন্যবাদ জনালেহেঁতেন। বা যিয়ে ধৰক আমি আকৌ খবৰ দিবলৈ আহিছোঁ যে গহপুৰ আৰু নাজিৰাত কিন্তু এতিয়াও আগৰ দৰে পৰিৱেশ হৈ আছে যে ৰিপুণ বৰা পিছ পৰি আছে, দেৱব্ৰত শইকীয়া পিছ পৰি আছে, ৰকিবুল হুছেইন পিছ পৰি আছে। এইটো স্বাভাৱিকতে এটা অতি উদ্বেগজনক খবৰ কংগ্ৰেছৰ বাবে। হয়তো ইয়াৰ পট পৰিৱৰ্তনো ঘটিব পাৰে। আমি কৈছোঁ যে এতিয়াও আধা সংখ্যকো ভোট কাউণ্টিং হোৱা নাই, এতিয়াও 1/3 ভোট 4/3 ভোট কাউণ্টিং হ'বলৈ বাকী আছে। কিন্তু এটা কথা ঠিক, এতিয়ালৈকে যদি এই ট্ৰেণ্ডত থাকে তেনেহ'লে মহাজোঁটৰ সপোন হয়তো বাস্তৱত পৰিণত নহ'ব। কি কয় আপুনি? এই ক্ষেত্ৰত যিটো ট্ৰেণ্ড এতিয়া চলি আছে, এনেকুৱা লাগিছে যে মিত্ৰজোঁটৰ যিটো তেখেতৰ ঊৰ্ধ্বমুখী যাত্ৰা, এই যাত্ৰাটো কিন্তু অলপ আৰু 1 ঘণ্টা পাছত হয়তো স্থবিৰ হৈ পৰিব। আৰু মধ্যপ্ৰদেশত যিটো ঘটনা যোৱাবাৰ ইলেকশ্যনত হৈছিল যে যদি মহাজোঁটে তেখেতে আশা কৰা মতে, তেখেতে দাবী কৰা মতে তেখেতসকলে যদি সেই ভোট শ্বেয়াৰটো পাবলগীয়া হয়, তেনেহ'লে কিন্তু যিটো পাৰ্থক্য, হয়তো সপোন হ'ব পাৰে তেখেতসকলে চৰকাৰ গঠন কৰাৰ, কিন্তু পাৰ্থক্য যিটোক ভয় কৰি তেখেতসকল এতিয়া মানে মিডিয়াৰ সন্মুখত অহা নাই বুলি আপোনালোকে কৈছে, সেই পাৰ্থক্য কিন্তু ইমানো বেছি অৰ্থাৎ বিজেপি মিত্ৰজোঁটে যদি এটা পৰ্যায়ত ৰৈ যাবলগীয়া হয় আৰু তাৰ পাছত বিশেষকৈ নামনি অসমৰ ভোট বিধানসভাৰ গণনাসমূহে যদি কংগ্ৰেছক মহাজোঁটক যদি এটা লিড দিব পাৰে, তেনেহ'লে কিন্তু পাৰ্থক্যটো আমি এই মুহূৰ্তত দেখাৰ দৰে হয়তো নহয়। নোহোৱাটোৱে স্বাভাৱিক, কাৰণ এই ট্ৰেণ্ডটোৱে 10টা বা 20টা ৰাউণ্ডলৈকে এই ট্ৰেণ্ডে থাকিব নোৱাৰে, কাৰণ সাল সলনি হ'বই। নিশ্চয় ৰাউণ্ড সময় বহাৰ লগে লগে ৰাউণ্ডৰ খবৰ আমি জনাই যাম আপোনালোকক। এই মুহূৰ্তত আমি চমু এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব।